সংখ্যাৰ ধাৰণা 501ৰ পৰা 999 লৈ। নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আমি আজি তৃতীয় শ্ৰেণীৰ গণিত বিষয়ৰ 4 নম্বৰ পাঠৰ সংখ্যাৰ ধাৰণাৰ আগৰ পাঠৰ পিছৰখিনি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। এতিয়া আমাৰ প্ৰথম প্ৰশ্নটো আছে কি 20ৰ গোটত গণনা কৰি কি সংখ্যা পাওঁ লিখোঁ আহা। এনেধৰণে তোমালোকৰ কিতাপত কেইবাটাও প্ৰশ্ন দিয়া আছে, খালী ঠাই দিয়া আছে। খালী ঠাইবোৰত কি বহিব সেই কথাটো আমি নিৰ্ণয় কৰিব লাগে। এতিয়া আমি প্ৰশ্নটোত চাওঁ যে 20ৰ গোটত গণনা কৰিবলৈ কৈছে। 20ৰ গোটত গণনা কৰা মানে প্ৰথম যিটো সংখ্যা দি থৈছে সেই সংখ্যাটোৰ লগত 20 যোগ কৰি আমি গৈ থাকিব লাগিব। এতিয়া প্ৰথমটো আছে 500। 500ৰ লগত 20 যোগ কৰিলে কি হ'ব? 520। এতিয়া 520ৰ লগত 20 যোগ কৰিলে কি হ'ব? সেই কথাটো আমি আগৰ নিচিনাকৈ এটা গোট ধৰি ল'ব পাৰোঁ যে 10ৰ এটা গোট ধৰি ল'লোঁ। 10 একক আৰু 10 একক মুঠতে কিমান হ'ব? 20 হ'ব। গতিকে আমি এই 20ৰ ঠাইত কি কৰিম? দুটা যদি 10 একক ধৰি লওঁ, 10ৰ গোট যদি দুটা ধৰি লওঁ, তেতিয়াহ'লে আমি যোগ কৰিবলৈ সুবিধা হ'ব। এতিয়া 500 আছে প্ৰথম। 500ৰ পিছত কি হ'ব? তাৰ লগত প্ৰথম 10 যোগ কৰিলোঁ, তাৰমানে তাৰপিছত 10 যোগ কৰিলোঁ, তাৰমানে 20 যোগ কৰা হ'ল। তাৰমানে 500ৰ লগত 10 যোগ কৰিলোঁ, 510 হ'ল, আৰু 10 যোগ কৰিলোঁ, 520 হ'ল। গতিকে আমি ইয়াত 520 বহুৱালোঁ। তেনেদৰে 520ৰ লগত আমি প্ৰথম 10ৰ গোট যোগ কৰিলোঁ, 530 হ'ল, আৰু তাৰপিছত আৰু এটা 10 যোগ কৰিলোঁ, 540 হ'ল। 540 হ'ল। তেনেধৰণে 540ৰ লগত আকৌ 20 যোগ কৰিম। 20 মানে 10ৰ দুটা গোট আমি যোগ কৰিলে কি হ'ব? 40ৰ লগত 10 যোগ কৰিলে 550 হ'ব, আৰু 10 যোগ কৰিলে 560 হ'ব। এইটো 560 হ'ব। এতিয়া 560ৰ লগত যদি আকৌ 10ৰ দুটা গোট যোগ কৰোঁ, কিমান হ'ব? 560ৰ লগত এটা 10ৰ গোট যোগ কৰিলোঁ, 570 হ'ল, আৰু এটা 10ৰ গোট যোগ কৰিলোঁ, 580 হ'ল। 580 হ'ল। গতিকে ইয়াত 580 পাতিছে। তেনেদৰে 580ৰ লগত 10ৰ গোট এটা যোগ কৰিলোঁ, 590 হ'ল, আৰু 590ৰ লগত 10ৰ গোট এটা যোগ কৰিলোঁ, কি হ'ল? 600 হ'ল। গতিকে আমি এনেধৰণে এইবিলাক সমাধান কৰিব পাৰোঁ। ঠিক তেনেধৰণে 2 নম্বৰটো মই কৰি দিয়া নাই। 2 নম্বৰটো 1 নম্বৰৰ নিচিনা একেই। গতিকে 3 নম্বৰটো তোমালোকক কৰি দিবলৈ বিচাৰিছোঁ যে 700 আছে। 700ৰ লগত 20 যোগ কৰিলে কি হ'ব? 700ৰ লগত 20 মানে 10ৰ দুটা গোট যোগ কৰিম। 700, 710, 720, তাৰমানে 720 হ'ল। এইটো 720 হ'ব। তেনেকৈ 720ৰ লগত যদি 10 যোগ কৰোঁ, 730 হ'ল, আৰু এটা 10 যোগ কৰিলে 740 হ'ল। 740। এইটো 10 10 20। এই 20ৰ গোটত গণনা কৰা বুলি কৈছে যে, সেইকাৰণে 20টো আমি 10 10 দুটা কৰি দুভাগ কৰি লৈছোঁ, আৰু দুইটা যোগ কৰি দিব লাগিব। এতিয়া 740ৰ লগত যদি আমি দুটা 10ৰ গোট যোগ কৰোঁ, এটা কৰিলে 750 হ'ব, আৰু ইটো 10ৰ গোট যোগ কৰিলে 760 হ'ব। গতিকে এইটো হ'ব 760। 760ৰ লগত দুটা যোগ কৰিলে, এইটো যোগ কৰিলে 770 হ'ব, আৰু এইটো যোগ কৰিলে 780 হ'ব। এইটো 780 হ'ল। 780ৰ লগত যদি এটা 10ৰ গোট যোগ কৰোঁ, 790 হ'ব, আৰু 790ৰ লগত যদি এটা 10 যোগ কৰোঁ, তেতিয়াহ'লে 800 হ'ব। এইটো 800 হ'ব। তোমালোকে এটা কথা মন কৰিবা, এই শতকৰ ঘৰৰ সংখ্যাটো 7 আছে, তাৰ পিছৰ সংখ্যাটো আছে 90। 90ৰ লগত 10 যোগ কৰিলে 100 হয়। এইফালে আছে 700, তাৰমানে 700, তাৰমানে মুঠতে কিমান হয়? 800 হয়। এনেধৰণে তোমালোকে কৰি চাব পাৰিবা। তাৰপিছত 50ৰ গোটত গণনা কৰা আছে, যে 50ৰ গোটত গণনা কৰাটোত আমি 50 যোগ কৰি গৈ থাকিব লাগিব। 50 যোগ কৰি আমি গৈ থাকিব লাগিব। আমি 2 নম্বৰটো লৈছোঁ, এটা তোমালোকক দেখুৱাই লৈছোঁ। 300 আছে, তাৰপিছত 350 আছে, তাৰপিছৰটো নাই, তাৰপিছৰটো নাই, তাৰপিছৰটো 500 আছে। তাৰমানে 50ৰ গোটত মানে 50 যোগ কৰি গৈ থাকিব লাগে। 300ৰ লগত 50 যোগ কৰিলে 350 হ'ব।
আৰু 350ৰ লগত যদি আমি 50 যোগ কৰোঁ তেতিয়া কি হ'ব আমি 50ক যদি 10ৰ গোটত ভাগ কৰোঁ কি হ'ব 5টা 10 হ'ব 50ৰ গোট হ'ব এইটো এই গোটেইবোৰ লগালে কি হ'ব 50 হ'ব গতিকে আমি এই 50ৰ গোটটো কি কৰিলোঁ ভাগ কৰি ল'লোঁ কেই ভাগ হ'ল 5 ভাগ হ'ল এতিয়া যোগ কৰিবলৈ আমাৰ সুবিধা হ'ব 300টো আছেই 3টো আছেই 50ৰ লগত আমি 50ৰ লগত যদি আমি 10কে যোগ কৰি গৈ থাকোঁ তেতিয়াহ'লে কিমান হ'ব 350 আছে 360 370 380 390 390 পিছৰ সংখ্যাটো কি 10 যোগ কৰিলে যিটো পাওঁ সেইটো 400 এতিয়া 400ৰ লগত আমি 10কে 50 যদি যোগ কৰোঁ 400 হৈ আছে 410 420 430 440 450 450ৰ লগত 500 যোগ 50 যোগ কৰিলে কি হ'ব 450ৰ লগত 50 যোগ কৰিলে 460 470 480 490 490 5ৰ 10 যোগ কৰিলে সংখ্যাটো পাম 500 এইটো 500 তেনেধৰণে 50 যোগ কৰি কৰি তোমালোকে তাৰ পিছৰ সংখ্যাটো নিৰ্ণয় কৰিব পাৰিবা তাৰপিছত যদি 100ৰ গোটত আমি গণনা কৰোঁ 100ৰ গোটত আমি 100 যোগ কৰিব লাগিব 100ৰ গোটত আমি 100 যোগ কৰিব লাগিব ধৰা 100 আছে 100ৰ পিছৰ সংখ্যাটো কি হ'ব 100ৰ লগত 100 যোগ কৰিলে কি হ'ব 200 হ'ব 200ৰ লগত আকৌ 100 যোগ কৰিলে 300 হ'ব 300ৰ লগত 100 যোগ কৰিলে 400 হ'ব তাৰ পিছৰটো হ'ব 500 তাৰ পিছৰটো 600 এনেধৰণে গৈ থাকিব তাৰ পিছৰটো 700 তাৰ পিছৰটো 700ৰ লগত 100 যোগ কৰিলে 800 হ'ব 800ৰ পিছত 100 যোগ কৰিলে 900 হ'ব 900ৰ লগত 100 যোগ কৰিলে 1000 এই যিটো 10 100 দুটা শূন্য থাকে তাৰমানে দুটা শূন্য দিলোঁ তেতিয়া 10 হ'ল এই 10টোকে আমি আৰু এটা নামেৰে ক'ব পাৰোঁ সেইটোৱে হৈছে কি 1000 বুলি কোৱা হয় এই হাজাৰৰ ধাৰণাটো তোমালোকে পাছত পাবা গতিকে মই তোমালোকক কথাটো কৈহে থৈছোঁ এতিয়া আমি তাৰ পিছত এটা দৰকাৰী প্ৰশ্ন আছে যে স্থানীয় মান হিচাপে বিস্তৃত ৰূপত সংখ্যাবোৰ লিখা এতিয়া স্থানীয় মান হিচাপে বিস্তৃত ৰূপত লিখা প্ৰশ্ন কেইটাৰ মই কেইটামান প্ৰশ্ন লৈছোঁ যে প্ৰথমটো 577 আছে সেইটো কৰা আছে যে তাত কি হৈছে 500 লিখিছে যোগ 70 যোগ 7 এইটোনো কেনেকৈ পাইছে সেই কথাটো এতিয়া তোমালোকে চোৱা এতিয়া আমি যদি একক দশক শতকৰ ঘৰ এই তালিকাখনলৈ মনত পেলাওঁ তেতিয়াহ'লে এককৰ ঘৰটো সোঁফালৰটো দশকৰ ঘৰটো তাৰ পিছৰটো শতকৰ ঘৰটো তাৰ পিছৰটো গতিকে এককৰ ঘৰত কি আছে 7 আছে দশকৰ ঘৰত কি আছে 7 আছে শতকৰ ঘৰত আছে 5 আছে এতিয়া তোমালোকক এটা কথা কওঁ যে এককৰ ঘৰত যিটো সংখ্যা থাকে তাৰ লগত সদায় 1 পূৰণ হয় তেন্তে 7ৰ লগত 1 পূৰণ হ'লে কি হ'ব 7 হ'ব গতিকে এককৰ ঘৰৰ সংখ্যাটো 7 হ'ব তাৰপিছত দশকৰ ঘৰৰ সংখ্যাটোৰ লগত 10 মানে 10 পূৰণ হ'ব 7 10 গুণ 70 হ'ল তাৰপিছৰটো শতক মানে 100 গতিকে শতকৰ ঘৰৰ অংকটোৰ লগত 100 পূৰণ হ'ব 5ক 100 পূৰণ কৰিলে 500 হ'ব সেইকাৰণে 577টো কি হৈছে 500 যোগ 70 যোগ 7 হৈছে আমি এইফালৰ পৰা কৈ যাব পাৰোঁ অংক হিচাপে এতিয়া 633 আছে 633ৰ শতকৰ ঘৰত আছে 6 দশকৰ ঘৰত আছে 3 এককৰ ঘৰত আছে 3 এতিয়া শতকৰ ঘৰত আমি কি বহুৱাম 6 আছে 6ৰ লগত 100 পূৰণ হ'ব 6টা 100 হ'লে কিমান হ'ব 600 হ'ব তাৰপিছত 3 আছে 3ৰ লগত 10 পূৰণ কৰিলে 3 10 30 হ'ব তাৰপিছত 1 আছে 3 গুণ কিমান হ'ব 3 হ'ব এনেধৰণে আমি প্ৰশ্নবিলাক কৰি যাব পাৰিম তাৰপিছত 806 আছে শতকৰ ঘৰত 8 দশকৰ ঘৰত 0 এককৰ ঘৰত 6 এতিয়া শতকৰ ঘৰত 8 আছে 8ক 100 পূৰণ কৰিলে 8টা 100 তাৰমানে 800 তাৰপিছত দশকৰ ঘৰত 0ৰ লগত 10 পূৰণ কৰিলে কি হ'ব 0 হ'ব 0ৰ লগত যিকোনো সংখ্যা পূৰণ কৰিলে 0 হয় 6 আছে এককৰ ঘৰত 6ৰ লগত 1 পূৰণ কৰিলে 6 গুণ 6 তেনেকৈ তাৰ পিছৰটো 900 আছে শতকৰ ঘৰত 9 দশকৰ ঘৰত 0 এককৰ ঘৰত 0
গতিকে শতকৰ ঘৰটোহে হ'ব কেৱল, তাৰপিছত দুইটা শূন্য হ'ব। শূন্যৰ লগত পূৰণ কৰিলে শূন্য হয় যিহেতু, এতিয়া 9ৰ লগত 100 পূৰণ কৰিলে 900 হ'ব। 9টা 100, দশকৰ ঘৰত শূন্য, এককৰ ঘৰত শূন্য। তাৰপিছত 999 আছে। এতিয়া 999 শতকৰ ঘৰত, দশকৰ ঘৰত, এককৰ ঘৰত একেটাই। 9ক 100 পূৰণ কৰিলে কি হ'ব? 900 হ'ব। দশকৰ ঘৰত 10 পূৰণ কৰিলে 9 10 গুণ 90 হ'ব, আৰু 9 একক পূৰণ কৰিলে কি হ'ব? 9 হ'ব। তাৰ পিছৰ প্ৰশ্নটো আছে কি যে সংখ্যাৰ বিস্তৃত ৰূপ চাই সংখ্যাবোৰ লিখা। এতিয়া এইটো এটা উদাহৰণ দিয়া আছে যে 600 যোগ 70 যোগ 9, ইয়াত লিখিছে যে 679। এতিয়া এইটো কেনেকৈ হ'ল? এতিয়া আগৰ যিটো কৰিছিলোঁ আমি প্ৰশ্ন, তেতিয়া প্ৰশ্নোত্তৰ যেনেকৈ কৰিছিলোঁ, তেতিয়া আমি একেধৰণেই আমি বস্তুটো যদি চাওঁ, তেতিয়াহ'লে কি হ'ব? শতকৰ জেগাত কি আছে? 6 আছে। শতকৰ জেগাত 6 বহুৱালোঁ। দশকৰ ঘৰত কি আছে? সংখ্যাটো 7 আছে। 7 আছে। আৰু এককৰ ঘৰত কি আছে? 9 আছে। গতিকে সংখ্যাটো কি হ'ব? সংখ্যাটো হ'ব কিমান? 679। তেনেকৈ 504 শতকৰ ঘৰত কি আছে? বাওঁফালৰ সংখ্যাটো থাকিব শতকৰ ঘৰত। দশকৰ ঘৰত 0 আছে, আৰু এককৰ ঘৰত আছে 4। গতিকে সংখ্যাটো কি হ'ব? 504। 504। তেনেকৈ ইয়াত শতকৰ ঘৰত আছে 9, দশকৰ ঘৰত আছে 9, আৰু এককৰ ঘৰত আছে 0। গতিকে 990। এতিয়া আমি সাধাৰণ কথাত আমি সময় অনুসৰি, সময়ৰ প্ৰতি লক্ষ্য কৰি কথাটো আমি এনেধৰণে বুজি থ'লেই হ'ব। কিন্তু যদি আমি খুব সোনকালে প্ৰশ্নোত্তৰ কৰিবলগীয়া হয়, তেতিয়া আমি কি কৰিম যে এই বাওঁফালৰ যিকেইটা সংখ্যা আছে প্ৰত্যেকটোৰে, ইয়াৰ বাওঁফালে আছে 6, ইয়াৰ বাওঁফালে আছে 7, আৰু ইয়াত আছে 9। গতিকে এইটো আমি একাদিক্ৰমে বহুৱাই গ'লে আমি নিৰ্ণয় সংখ্যাটো পাম। ইয়াতো তেনেকৈ বাওঁফালৰ 5 আছে, ইয়াত 0 0 হ'ব, এককৰ ঘৰত 4 আছে। গতিকে 504 হ'ল। ইয়াত বাওঁফালে 9 আছে, ইয়াত 9 আছে বাওঁফালে, ইয়াত 0, গতিকে 9 9 0, 990 হ'ল। আমি কেৱল কথাটো, ভিতৰৰ কথাটো আমি এই ধৰণে জানি থ'লেই হ'ব। আৰু যদি আমাৰ সময় যদি কম থাকে, তেতিয়াহ'লে আমি এনেধৰণে অতি চমুকৈ সংখ্যাবোৰ নিৰ্ণয় কৰিব পাৰিম। আজি আমি তোমালোকৰ লগত এইখিনিলৈকে আলোচনা কৰিলোঁ। আজিলৈ সামৰিছোঁ। ধন্যবাদ।